পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। লোকসভা নিৰ্বাচনৰ পিছতেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু অহা আগষ্ট মাহত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি সবিশেষ লৈ চেষ্টা কৰিছো। অসমত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। লোকসভা নিৰ্বাচনৰ পাছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আগষ্ট মাহত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন আৰু আগন্তুক 7 মাহৰ পাছত পঞ্চায়ত নিৰ্বাচন হ'ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অসমত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। লোকসভা নিৰ্বাচনৰ পাছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। আগষ্ট মাহত অসমত পঞ্চায়ত নিৰ্বাচন হ'ব, এই কথা উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে নিৰ্বাচনৰ দিন আৰু আগন্তুক 7 মাহৰ পাছত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত পঞ্চায়ত যি নিৰ্বাচন অনুষ্ঠিত হ'ব সেই সন্দৰ্ভত এনেদৰে এতিয়া ঘোষণা কৰা দেখিবলৈ পোৱা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। পুনৰবাৰ উল্লেখ কৰিছোঁ, এই মুহূৰ্তত অসমত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। লোকসভা নিৰ্বাচনৰ পাছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন, এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আগষ্ট মাহত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি কোৱা হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। পঞ্চায়ত নিৰ্বাচনক লৈ ঘোষণা কৰা দেখিবলৈ পোৱা গ'ল। আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আগন্তুক 7 মাহৰ পাছত পঞ্চায়ত নিৰ্বাচন হ'ব বুলি উল্লেখ কৰিছে আৰু লোকসভা নিৰ্বাচনৰ পিছতেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। আৰু পঞ্চায়ত নিৰ্বাচনক লৈ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল। কোনো ৰাজনৈতিক দলৰ অধীনত এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব। প্ৰাৰ্থীয়ে নিজাববীয়াকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব, এই ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল। আৰু তাৰ মাজতেই আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে অহা 7 মাহৰ পিছত অৰ্থাৎ আগষ্ট মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনক লৈ কি কৈছিল, এই মুহূৰ্তত মন্তব্য আছে, মন্তব্য আগবঢ়াব। যেনেকে নামঘৰত গধূলি যায় তেনেকে ভোট গ্ৰহণ কেন্দ্ৰত গুচি যাব। লোকসভা ইলেকশ্যনৰ আগতো সম্ভৱ নহয়। গতিকে মোৰ মতেদি আজিৰ পৰা 6 মাহ বুলি ধৰি ল'লে ফেব্ৰুৱাৰী, মাৰ্চ, আগষ্টৰ ভিতৰত। আগষ্ট হ'লে ছাৰ এইটো বাৰিষাৰ ছিজনেই হ'ব, বানপানী সময়, তাৰ মাজতে ভোট দিয়াই দি দিব, সেইটোলৈ টেনশ্যন নাই। পঞ্চায়তত ঘৰতে ভোট আৰু যেনেকে নামঘৰত গধূলি যায় তেনেকে ভোট গ্ৰহণ কেন্দ্ৰত গুচি যাব। লোকসভা ইলেকশ্যনৰ আগতো সম্ভৱ নহয়। গতিকে মোৰ মতেদি আজিৰ পৰা 6 মাহ বুলি ধৰি ল'লে ফেব্ৰুৱাৰী, মাৰ্চ, আগষ্টৰ ভিতৰত। আগষ্ট হ'লে ছাৰ এইটো বাৰিষাৰ ছিজনেই হ'ব, বানপানী সময়, তাৰ মাজতে ভোট দিয়াই দি দিব, সেইটোলৈ টেনশ্যন নাই। পঞ্চায়তত ঘৰতে ভোট আৰু যেনেকে নামঘৰত গধূলি যায় তেনেকে ভোট গ্ৰহণ কেন্দ্ৰত গুচি যাব। আৰু এয়া আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনৰ পাছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু অহা 5, 6, 7 মাহৰ পিছতেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। আগষ্ট মাহত এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি দিন ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰীয়ে এনেদৰে লোকসভা নিৰ্বাচনৰ পিছতেই যে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। আৰু পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিত চৰ্চা চলি আহিছিল যে এইবাৰৰ যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব তাত কোনো ৰাজনৈতিক দলৰ অধীনত যাতে প্ৰাৰ্থীসকল প্ৰতিদ্বন্দ্বিতা নকৰে, সেই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছিল। অৰ্থাৎ নিজাববীয়াকৈ নিৰ্দলীয়ভাৱে নিজেই নিজ ইচ্ছা অনুসৰি যিকোনো এজন প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব পাৰিব বা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব। ৰাজনৈতিক দলৰ তলত বা অধীনত কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব, এই কথা বা নিয়ম প্ৰযোজ্য হ'ব, এনে এক ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল। আৰু তাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত বৃহৎ ঘোষণা কৰিলে, অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে তেখেতসকলৰ বাবে এই খবৰটো, কিন্তু পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি আহিছে। আগন্তুক 24 লোকসভা নিৰ্বাচনৰ পাছতেই আগষ্ট মাহত, এই বৰ্ষৰ 24 আগষ্ট মাহতেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। আৰু 5, 6, 7 মাহৰ পিছতে হয়তো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু অসমৰ পঞ্চায়ত নিৰ্বাচনৰ দিন এনেদৰে ঘোষণা কৰা দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যেনেদৰে তেখেতে উল্লেখ কৰিছে যে নামঘৰত নাম ল'বলৈ যোৱাৰ দৰে পঞ্চায়ত নিৰ্বাচনতো তেখেতসকলে ভোটদান কৰিব পাৰিব, নিজৰ
যিগৰাকী মন পচন্দৰ প্ৰাৰ্থী তেখেতক বা ৱাৰ্ড মেম্বাৰ বা সভাপতি পঞ্চায়তৰ সভাপতি সম্পাদকৰ পথত যিগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব মন পচন্দৰ প্ৰাৰ্থীগৰাকীক তেখেতসকলে ভোট প্ৰদান কৰিব পাৰিব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত এনেদৰে দিন ঘোষণা কৰি তেখেতে উল্লেখ কৰিছে যে আগন্তুক লোকসভা নিৰ্বাচনৰ পাছতেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। আমি পুনৰবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল সেই মন্তব্য আগবঢ়াম। লোকসভা ইলেকশ্যনৰ পিছত আগতটো সম্ভৱ নহয়, গতিকে মোৰ মতেদি আজিৰ পৰা ছমাহ বুলি ধৰি ল'লে ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, আগষ্টৰ ভিতৰত আগষ্ট হ'লে ছাৰ এইটো বাৰিষাৰ ছিজনেই হ'ব, বানপানীৰ সময়। তাৰ মাজতে ভোট দিয়াই দি দিব, সেইটোলৈ টেনশ্যন নাই। পঞ্চায়তত ঘৰতে ভোট আৰু যেনেকৈ নামঘৰত গধূলি যায় তেনেকৈ ভোট গ্ৰহণ কেন্দ্ৰত গুচি যাব। লোকসভা ইলেকশ্যনৰ পিছত আগতটো সম্ভৱ নহয়, গতিকে মোৰ মতেদি আজিৰ পৰা ছমাহ বুলি ধৰি ল'লে ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, আগষ্টৰ ভিতৰত আগষ্ট হ'লে ছাৰ এইটো বাৰিষাৰ ছিজনেই হ'ব, বানপানীৰ সময়। তাৰ মাজতে ভোট দিয়াই দি দিব, সেইটোলৈ টেনশ্যন নাই। পঞ্চায়তত ঘৰতে ভোট আৰু যেনেকৈ নামঘৰত গধূলি যায় তেনেকৈ ভোট গ্ৰহণ কেন্দ্ৰত গুচি যাব। লোকসভা ইলেকশ্যনৰ পিছত আগতটো সম্ভৱ নহয়, গতিকে মোৰ মতেদি আজিৰ পৰা ছমাহ বুলি ধৰি ল'লে ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, আগষ্টৰ ভিতৰত আগষ্ট হ'লে ছাৰ এইটো বাৰিষাৰ ছিজনেই হ'ব, বানপানীৰ সময়। তাৰ মাজতে ভোট দিয়াই দি দিব, সেইটোলৈ টেনশ্যন নাই। পঞ্চায়তত ঘৰতে ভোট আৰু যেনেকৈ নামঘৰত গধূলি যায় তেনেকৈ ভোট গ্ৰহণ কেন্দ্ৰত গুচি যাব। লোকসভা ইলেকশ্যনৰ পিছত আগতটো সম্ভৱ নহয়, গতিকে মোৰ মতেদি আজিৰ পৰা ছমাহ বুলি ধৰি ল'লে ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, আগষ্টৰ ভিতৰত আগষ্ট হ'লে ছাৰ এইটো বাৰিষাৰ ছিজনেই হ'ব, বানপানীৰ সময়। তাৰ মাজতে ভোট দিয়াই দি দিব, সেইটোলৈ টেনশ্যন নাই। পঞ্চায়তত ঘৰতে ভোট আৰু যেনেকৈ নামঘৰত গধূলি যায় তেনেকৈ ভোট গ্ৰহণ কেন্দ্ৰত গুচি যাব। লোকসভা ইলেকশ্যনৰ পিছত আগতটো সম্ভৱ নহয়, গতিকে মোৰ মতেদি আজিৰ পৰা ছমাহ বুলি ধৰি ল'লে ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, আগষ্টৰ ভিতৰত আগষ্ট হ'লে ছাৰ এইটো বাৰিষাৰ ছিজনেই হ'ব।